সরকার মুর্দাবাদ বাংলাদেশি মৌলবাদী মুর্দাবাদ বাংলাদেশি মৌলবাদী হুঁশিয়ার মৌলবাদী হুঁশিয়ার মৌলবাদী হুঁশিয়ার ইউনূস সরকার হিন্দুদেরকে অনিষ্ট করে মৌলবাদী হচ্ছে হুঁশিয়ার মৌলবাদী হচ্ছে হুঁশিয়ার বন্ধ করো ইউনূস সরকার হাই মৌলবাদী হচ্ছে হুঁশিয়ার মৌলবাদী হচ্ছে হুঁশিয়ার সাম্প্রদায়িকতা বন্ধ করো সাম্প্রদায়িকতা বন্ধ করো বন্ধ করো বঙ্গালী যুৱ ছাত্ৰ পৰিষদৰ উত্তৰ বজনী আঞ্চলিক সমিতিৰ তৰফৰ পৰা লগতে বিভিন্ন সামাজিক সংগঠনৰ লগতে মহিলা আইমাতৃসকলৰ সহযোগত আজি আমাৰ শক্তিশালী প্ৰতিবাদী যিটো সভা অনুষ্ঠিত হ'ল এই প্ৰতিবাদী সভাটো অনুষ্ঠিত হোৱাৰ মূলেই কাৰণ হ'ল আপোনালোকে সকলোৱে গম পায় যে কিছুদিন আগতে বাংলাদেশত মৌলবাদীসকলৰ আক্ৰমণত দীপুচন্দ্ৰ দাস নামৰ এজন উঠন্ত যুৱকক তাৰমানে তেওঁলোকে মাৰি তেওঁলোকে অৰ্ধমৃত কৰি তাৰমানে গছৰ তলমাই তেখেতক পুৰি জ্বলাই মাৰিলে। গতিকে এই যিটো নিৰ্মম যিটো হত্যাকাণ্ড এই হত্যাকাণ্ড আমি আমাৰ এই বৰ্ষত কেতিয়াও অনুভৱ কৰা নাছিলোঁ, দেখা পোৱা নাছিলোঁ। গতিকে তাত যিখিনি আমাৰ হিন্দু যিখিনি সনাতনী সমাজ আছে তেওঁলোকৰ জীৱন আৰু সম্পত্তিৰ যিটো নিৰাপত্তা এই নিৰাপত্তা দিয়াৰ দায়িত্ব আছিল আমাৰ বাংলাদেশৰ যিটো চৰকাৰ তথা মুৰব্বী ইউনুছৰ আছিল। তেখেতে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। তেখেতে নামত শান্তিৰ নবল পাইছে। গতিকে তেখেতৰ বাংলাদেশত অশান্তি। গতিকে আমি বিচাৰোঁ যে আমাৰ বাংলাদেশত হিন্দু মুছলিম বৌদ্ধ খ্ৰীষ্টান সকলোৱে এনাজৰীৰ একতাৰ ভাতৃত্ববোধৰ মাজেদি শান্তি সম্প্ৰীতি প্ৰকৃতি লৈ তেওঁলোকৰ জীৱন আৰু সম্পত্তি লৈ সুখ আনন্দৰ মাজেৰে দিন অতিবাহিত কৰিব লাগে। গতিকে আমি কেতিয়াও মৌলবাদীক প্ৰশ্ৰয় নিদিওঁ। গতিকে আমাৰ সকলোৱে মাজত যিটো মিলাপ্ৰীতি এই মিলাপ্ৰীতিটো বাংলাদেশৰ মৌলবাদীসকলে বাৰে ভংগ কৰিছে, কিন্তু ইউনুছ চৰকাৰে ইয়াৰ কাৰণে কোনো পদক্ষেপ লোৱা নাই। গতিকে আমাৰ দুখ যে যিসকলে আপোনালোকে সকলোৱে গম পায়, লগতে বাংলাদেশৰ কিছুমান কণ্ট্ৰপন্থী ছাত্ৰ সংগঠনৰ নেতা সেই তেওঁলোকে তাৰমানে আমাৰ 7 ছিষ্টাৰ যিটো আছে উত্তৰ পূৰ্বাঞ্চল সেইটো দখল কৰিব বিচাৰে। গতিকে তেওঁলোকে ইমান স্পৰ্ধা কেনেকৈ পালে? গতিকে আমি অনুৰোধ জনাইছোঁ যে মোদী চৰকাৰে অনতিপলমে আমি যুদ্ধ কেতিয়াও নিবিচাৰোঁ, আমি শান্তি বিচাৰোঁ। গতিকে তেওঁলোকে আৰ্থসামাজিকভাৱে আকাশমাৰ্গ বন্ধ কৰি যোগাযোগ বন্ধ কৰি নৌপথ বন্ধ কৰি তেখেতৰ লগত সম্পূৰ্ণ যোগাযোগ ব্যৱস্থা বন্ধ কৰি দিব লাগে। তেনেহ'লে বাংলাদেশে নাখাই মৰিব লাগিব। গতিকে এই ব্যৱস্থা আমাৰ মোদী চৰকাৰে কিয় কৰা নাই? গতিকে আমি ইয়াৰ পৰাই আমাৰ সদৌ অসম বংগালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা উত্তৰ বুজনী আঞ্চলিকৰ পৰা আমি দাবী জনাইছোঁ যে আমাৰ মোদী চৰকাৰে শক্তিশালীভাৱে ষ্টেপ ল'ব লাগে।